হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? পুনৰ আজি ৰেচিপি ভিডিঅ' এটা লৈ আহিলোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো দেখুৱাইছোঁ ভাতকেৰেলা বৰ। ভাতকেৰেলা বৰনো আজি কেনেকৈ বনালোঁ তাকে অকণমান দেখুৱাইছোঁ। প্ৰথমে ল'লোঁ দাইল 3বিধ লৈছোঁ, মচুৰ, মগু আৰু ৰহৰ দাইল। আৰু দাইলখিনি এইদৰে 20 মিনিটমান তিয়াই থৈছোঁ। ভাতকেৰেলা কেইটামান ল'লোঁ। ভাতকেৰেলাকেইটা বেছি বুঢ়া নহয়, কোমলীয়া। এতিয়া অলপমান চুচি ল'ম ভাতকেৰেলাকেইটা। চুচি লৈ এটা ভাতকেৰেলা 3 পিচ কৰিছোঁ। 3 পিচকৈ কাটি এইকেইটা কেৰাহীত বইল কৰি ল'ম। এতিয়া পাতি দিছোঁ কেৰাহী। খুব ভালকৈ কোমল হ'ব লাগিব। কঠুৱা হৈ থাকিলে বনাবলৈ খাবলৈ ভাল নালাগিব। ভালকৈ সিজিব লাগে আৰু বইল কৰিলে ভাতকেৰেলাটো। এতিয়া দাইলখিনি খুব ভালকৈ ধুই ল'লোঁ, কোমল হ'ল আৰু এতিয়া দাইলখিনিৰ লগত দিছোঁ পিঁয়াজ 2টা আৰু জলকীয়া 5টামান দি দিছোঁ। অলপ পোৰা হ'লে ভাল লাগে আৰু জলকীয়াটো বেছি নপৰে দেখি 5টামান দি দিলোঁ। এতিয়া ভাতকেৰেলাখিনি হৈছেগৈ কোমল, সিজিছেগৈ আৰু। বুঢ়া ভাতকেৰেলা হ'লে গুটিটো পেলাই ল'ব লাগিব। বৰ বনালে বুঢ়া গুটি থাকিলে খাবলৈ বেয়া, কোমলীয়া হ'লে ভাল লাগে। এতিয়া বইল হৈ গ'ল। এতিয়া দাইলৰ গুড়িখিনি দি দিলোঁ আৰু নিমখ দিছোঁ, সোৱাদ অনুযায়ী হালধি দিছোঁ। মছলাও দিব পাৰি, নাই দিয়া মছলা, চিম্পুলকৈ বনাইছোঁ। এইটোৱে খুব ভালকৈ মেৰিনেট কৰি ল'ব লাগিব। কেৰাহী গৰম হ'ল, তেল দি দিছোঁ। দি দিলোঁ এতিয়া এপিচকৈ। গেছটো বঢ়াই দিলেও জ্বলি যাব আৰু কমাই দিলেও নিসিজে, সেইকাৰণে মিডিয়ামত ৰাখিছোঁ গেছটো। হৈছেগৈ আৰু এতিয়া এইকেইটা নমাই দিছোঁ। ভাতকেৰেলা বৰটো খুবেই ভাল লাগে খাই। নিৰামিষ ভাত খোৱা হয়, সেইদিনাখন যদি বনাই খোৱা হয় অতি ভাল লাগে আৰু মাছ মাংসতকৈ বহুতেই ভাল। এইদৰে বনাই খাব পাৰিলে বহুতেই ভাল লাগে। মাছ মাংস দৰকাৰ নাই আৰু। এইদৰে এতিয়া গোটেইখিনি বনাই লৈছোঁ। অলপ সময়ো লাগে।
এইটোৱে আজি ভাতকেৰেলা বৰ বনাই দেখুৱালোঁ। কেনেকুৱা দেখিছে, কেতিয়াবা বনাই খাব, খুবেই সোৱাদযুক্ত হয়। আৰু ভিডিঅ'টো যদি ভাল দেখিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ নতুন ভিডিঅ' এটালৈ আহিছোঁ আজি।